তুমি এনে লোকসকলক দেখিছা নেকি যিয়ে হাত বা ভৰিত আঘাত পোৱাৰ বাবে বগা বেণ্ডেজ পৰিধান কৰিছে বা তুমি দন্ত চিকিৎসকসকলক এজন ব্যক্তিৰ দাঁতৰ চাপ পাবলৈ খোপোকা বস্তুৰ ব্যৱহাৰ কৰা দেখিছা নেকি এয়া হৈছে প্লাষ্টাৰ অফ পেৰিছ এই আশ্চৰ্যকৰ যৌগটোৰ বিষয়ে জানিবলৈ এই ভিডিঅ'টো চাওঁ আহা আমি যুগ যুগ ধৰি এই যৌগটো ব্যৱহাৰ কৰি আহিছো পুতলা বনোৱা আলংকাৰিক সামগ্ৰী আৰু ব্লেকবোৰ্ড চকৰ বাবে ৰসায়ন পৰীক্ষাগাৰত ইয়াক বায়ুৰুদ্ধ কৰি তুলিবলৈ পৰীক্ষাগাৰৰ সঁজুলিটো বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াক ভঙা হাড়ৰ জোৰা লগোৱা ঔষধটো বহুলভাৱে ব্যৱহাৰ কৰা হয় হয় আমি প্লাষ্টাৰ অফ পেৰিছৰ বিষয়ে কথা পাতি আছো এক বগা ৰঙৰ পাউডাৰ যাক ৰাসায়নিকভাৱে কেলছিয়াম বুলি কোৱা হয় সালফেট হেমিহাইড্ৰেট ৰাসায়নিক সূত্ৰ CaSO4 হাফ H2O থকা ই পানীৰ সৈতে জোৰেৰে মিহলি হয় তাপৰ বিৱৰ্তনৰ সৈতে আৰু 5 পৰা 10 মিনিটত এক কঠিন ছিদ্ৰযুক্ত ভৰ লৈ জমা হয় এই পৰিৱৰ্তনটো আণৱিক স্তৰত অধ্যয়ন কৰোঁ আহা প্লাষ্টাৰ অফ পেৰিছত কেলছিয়াম সালফেট হেমিহাইড্ৰেটৰ ৰম্বোহেড্ৰেল স্ফটিক থাকে পানীত যোগ দিয়াৰ পিছত এই স্ফটিকবোৰ কেলছিয়াম সালফেট ডাইহাইড্ৰেট CaSO4 2H2Oৰ মনোক্লিনিক স্ফটিকলৈ পৰিৱৰ্তন হয় ডাইহাইড্ৰেটৰ এই সূক্ষ্ম বেজীবোৰ আন্তঃসংযোগ হৈ এক গোটা ভৰ গঠন কৰে যি অধিক স্থান দখল কৰে এই প্ৰক্ৰিয়াটোক প্লাষ্টাৰ অফ পেৰিছৰ সেটিং বুলি কোৱা হয় এই গুণৰ বাবেই প্লাষ্টাৰ অফ পেৰিছে সকলো বহি এলেকাত ইয়াৰ প্ৰয়োগ বিচাৰি পায় প্লাষ্টাৰ অফ পেৰিছ প্ৰাকৃতিকভাৱে উপলব্ধ নে নহয় ইয়াক কেলছিয়াম সালফেটেৰে গঠিত এক কোমল সালফেট খনিজ জিপছামৰ পৰা প্ৰস্তুত কৰা হয় যাৰ ৰাসায়নিক সূত্ৰ CaSO4 2H2O যেতিয়া গুৰি কৰা জিপছামক এটা ৰোটাৰী ভোটাত দিয়া হয় ই প্ৰায় 120 ডিগ্ৰী চেণ্টিগ্ৰেডত কেলচিন হয় কেলছিয়াম সালফেট হেমিহাইড্ৰেট গঠন কৰে যি হৈছে প্লাষ্টাৰ অফ পেৰিছ 200 ডিগ্ৰী চেণ্টিগ্ৰেড উচ্চ তাপমাত্ৰাত জিপছামে ইয়াৰ স্ফটিকীকৰণৰ পানী হেৰুৱায় আৰু CaSO4ত পৰিৱৰ্তন হয় যি হৈছে ডেড বাৰ্ণ্ড প্লাষ্টাৰ ইয়াত উল্লেখ কৰা উচিত যে পানীত যোগ দিলে ডেড বাৰ্ণ্ড প্লাষ্টাৰ এক গোটা ভৰত স্থাপন নহয় সংক্ষেপে আমি এতিয়া জানো যে প্লাষ্টাৰ অফ পেৰিছ হৈছে এক বগা ৰঙৰ পাউডাৰ জাতীয় পদাৰ্থ যি ই তাপৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি পানীৰ সৈতে তীব্ৰভাৱে একত্ৰিত হয় আৰু 5 পৰা 10 মিনিটত এটা কঠিন ছিদ্ৰযুক্ত ভৰত লেপ দিয়ে সেয়েহে ইয়াক ভঙা হাড় স্থাপন আৰু চিলিং পৰীক্ষাগাৰৰ সঁজুলিৰ বাবে ব্যৱহাৰ কৰা হয় প্লাষ্টাৰ অফ পেৰিছ প্ৰায় 120 ডিগ্ৰী চেণ্টিগ্ৰেড তাপমাত্ৰালৈ জিপছাম গৰম কৰি প্ৰস্তুত কৰা হয় এচিড ক্ষাৰক আৰু লৱণৰ ৰসায়নৰ বিষয়ে অধিক জানিব বিচৰা নেকি আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰৰ বাবে সংযুক্ত হৈ থাকা আৰু অধিক জ্ঞান আহৰণ কৰা